নমস্কাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ জুন মাহৰ 30 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ 15 তাৰিখ। বুধবাৰ কৃষ্ণা ষষ্ঠী তিথি আৰু শতভিষা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ হ'ব, আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। যাত্ৰাত আজি আবেলি 4:30 বজালৈকে উত্তৰ দিশৰ বাহিৰে আন সকলো দিশতে আপুনি যাত্ৰা কৰিব পাৰিব, সফলতা থাকিব। খাদ্যত আজি নিম তিতা আৰু ৰাতিলৈ তাল নিষিদ্ধ। নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। দিনটো সকলো দিশতে সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশ অতি উন্নত, আপোনাৰ অনুকূলে থাকিব। যশস্যা, সন্মান আৰু উচ্চস্থান লাভত আপোনাৰ বহুদিনীয়া প্ৰচেষ্টাৰ সফলতাত সুখ থাকিব। আৰ্থিক উন্নতিটো আপুনি সুখী হ'ব পাৰিব। সচেষ্ট হ'লে আজি আপোনাৰ কোনো গোপন শত্ৰুৰ পৰিচয় উদ্ধাৰ কৰিও আপুনি সুখ অনুভৱ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আজি আপোনাৰ দূৰ ভ্ৰমণৰ যোগ। শিক্ষাৰ পৰিৱেশ উন্নত বুলিব নোৱাৰি যদিও গতানুগতিকতা হ্ৰাস নাপায়। অৰ্থ, বস্ত্ৰ আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব, কিন্তু আপোনাৰ স্বাস্থ্যত অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰ আঘাতৰ পৰা আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। প্ৰেমত দিনটো আপোনাৰ পক্ষতে থাকিব, কিন্তু বিশেষ পৰিৱৰ্তন আশা কৰা নাযায়। শ্ৰেষ্ঠ বন্ধুৰ সংগত বাঞ্ছিত স্থান আৰু মান লাভত আপোনাৰ আনন্দ অব্যাহত থাকিব, হ'লেও দিনটো উন্নত বুলিয়েই ক'ব পৰা যায়। গৃহত আপোনাৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদে পাৰিবাৰিক আনন্দ বঢ়াব। অকস্মাত কোনো উৎসৰ পৰা অপ্ৰত্যাশিত অৰ্থপ্ৰাপ্তিটো সুখ থাকিব। বাহন বা বস্ত্ৰ অলংকাৰ ক্ৰয় কৰিব পাৰে। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ আছে। সন্তানৰ পৰাও সুখ থাকিব, কিন্তু গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগ দিয়া আৱশ্যক। আজি আপোনাৰ নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। কৰ্মত সফলতা পাব যদিও ইয়াৰ বাবে বিভিন্ন প্ৰকাৰৰ বাধা আৰু সমস্যা আপুনি অতিক্ৰম কৰিব লগা হ'ব পাৰে। পৰিৱেশত আজি আপোনাৰ অধিক মানসিক পৰিশ্ৰম হোৱাৰ আশংকা আছে। অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়। সামাজিক ক্ষেত্ৰতো অসৎ ব্যক্তিৰ দ্বাৰা সমাজত আপোনাৰ স্থান যাতে নিম্নগামী নহয় তাৰ প্ৰতি আপোনাক সতৰ্কতাৰ প্ৰয়োজন। শিক্ষাৰ্থীয়ে সকলো দিশতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব, কিন্তু পৰিৱেশৰ নিম্নগামিতাহে আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো বন্ধুৰ স্বাস্থ্যৰ সংবাদৰ বাবে আপোনাৰ আজি উদ্বিগ্নতা বৃদ্ধিৰ আশংকাও আছে, হ'লেও দিনটো ভাল বুলিয়ে ক'ব পাৰি। প্ৰেমত যিকোনো কাৰণতে প্ৰিয় বন্ধুৰ লগত যাতে বিতৰ্ক বা বাদ বিবাদ আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। পৰিৱেশ আপোনাৰ পক্ষত থাকিব যদিও অবাবত আপুনি মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। বাঞ্ছিত দিনটোৰ বাবে আপোনাক সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। গৃহত অকস্মাত কোনো পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যাৰ উদ্ভৱ হৈ যাতে আপোনাৰ অধিক ধন ক্ষয় নকৰে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। আৰ্থিক সমস্যা সমাধানৰ বাবে কোনো ব্যক্তিক আপুনি প্ৰতিশ্ৰুতি দিব লগাও হ'ব পাৰে। কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদত চিন্তা বৃদ্ধিৰ লগতে স্বাস্থ্যজনিত কাৰণত অধিক ধন ব্যয় নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মিথুন ৰাশিলৈ। পুৰণা ৰোগ, কাহ কফ আদিৰ অশান্তিত মানসিকভাৱেও দুৰ্বল হৈ কৰ্মৰ প্ৰতি যাতে আপোনাৰ অৱহেলা নাবাঢ়ে তালৈ লক্ষ্য ৰাখক। আজি আপুনি যিকোনো প্ৰকাৰ আঘাতৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিৰ কোনো ক্ষেত্ৰত পোৱা সফলতাত পৰিৱেশত আপোনাৰ খ্যাতি আৰু প্ৰশংসা লাভৰ আনন্দিত হ'ব পাৰিব, কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতিও আজি অধিক যত্নৰ আৱশ্যক। অৰ্থ বস্ত্ৰ আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব,
প্ৰেমত বন্ধুৰ কোনো মন্তব্য বা আচৰণত মানসিকভাৱে পীড়িত হ'লেও আপুনি কোনো মন্তব্য দিয়াত সাৱধানতা গ্ৰহণ কৰক। সকলো শুভভাৱ অটুট থকাৰ পাছতো অভাৱত আপুনি মানসিক আঘাত পোৱাৰ আশংকা দেখা যায়। কিন্তু বিবাহ সংযোগী প্ৰাৰ্থীৰ বাবে আজিৰ দিনটো শ্ৰেষ্ঠতম দিন হিচাপে বিবেচিত হ'ব পাৰে। গৃহত বিভিন্ন কাৰণত আপোনাৰ আজি ব্যয় বৃদ্ধিৰ যুগ। ফলত আপোনাৰ অৰ্থ চিন্তা বাঢ়িব। কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদেও আপোনাৰ চিন্তা বঢ়াব পাৰে। স্বাস্থ্যজনিত কাৰণত যাতে অধিক ধন ব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰি উচ্চ স্থান আৰু সন্মান লাভত সুখী হ'ব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। দাঁত আৰু চকুৰ অশান্তি আৰু অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতত যাতে আপোনাৰ অধিক ধন ক্ষয় কৰিব লগা নহয় তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক। কিন্তু কৰ্মৰ পৰিৱেশ আপোনাৰ সপক্ষেই থাকিব। সকলো ক্ষেত্ৰতে আপোনাৰ উৎসাহ আৰু সফলতাও থাকিব। কিন্তু আজিৰ পৰিৱেশত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। আজিৰ দিনটো আপোনাৰ বাবে মধ্যম পৰ্যায়ৰ হ'ব। শিক্ষাৰ পৰিৱেশ নিম্নমানৰ হ'লেও শিক্ষা লাভৰ প্ৰতি আপোনাৰ আগ্ৰহ অব্যাহত থাকিব। আজি নৃত্য গীত আদিত আপুনি সুখ্যাতি অৰ্জন কৰি সুখী হ'ব পাৰিব। প্ৰেমত আনন্দ থাকিব। সম্পৰ্কৰ স্থায়িত্বকৰণেও বাস্তৱ ৰূপ পোৱাত অগ্ৰগতি পাব। শ্ৰেষ্ঠ বন্ধু বাঞ্ছিত স্থান আৰু সন্মান লাভত আপুনি আনন্দিত হ'ব পাৰিব। কিন্তু বিভিন্ন পৰিৱেশিক বাধাৰ বাবে বিবাহত হোৱা বিলম্বই আপোনাক চিন্তিত কৰাৰ আশংকা দেখা যায়। সংগপ্ৰাপ্তি নহ'লেও সংযোগত সুখ থাকিব। গৃহত মাংগলিক কৰ্ম আয়োজনত ব্যয় বৃদ্ধিৰ যুগ। বাহন বস্ত্ৰ অলংকাৰ আদিৰ ক্ৰয়ৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদে আপোনাৰ উদ্বিগ্নতা বৃদ্ধি কৰাৰ আশংকাও দেখা যায়। স্বাস্থ্যজনিত কাৰণত অধিক ধন ব্যয় নহ'বলৈ সতৰ্কতা গ্ৰহণ কৰক। কৰ্মক্ষেত্ৰৰ শুভ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। আপোনাৰ আজি নীলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত এটা উন্নত দিন পাব। সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ আৰু সফলতা অব্যাহত থাকিব। কৰ্মদক্ষতাৰ আৰু প্ৰকৃত মূল্যায়ন হোৱাৰ যোগো আছে। পদোন্নতি সম্পৰ্কীয় শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ সফলতাত সুখ অনুভৱ কৰিব পাৰিব। আৰ্থিক উন্নতিত আপোনাৰ আশা পূৰণ হ'ব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতা আদিত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব আৰু কৃতকাৰ্যতা লাভ কৰি শ্ৰেষ্ঠ আসন অধিকাৰৰ যোগ আছে। মাথো সামান্য সচেষ্ট হোৱা আৱশ্যক। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। এটা ভাল দিন হ'ব। প্ৰেমত প্ৰিয় বন্ধুৰ সংগত সুখ থাকিব। আজি স্থায়িত্বকৰণৰ আলোচনায়ো আশা কৰা মতে অগ্ৰগতি পাব। বাঞ্ছিত স্থান আৰু মান লাভত আশা পূৰণ হ'ব। কিন্তু পৰিৱেশিক নিম্নগামিতা আপোনাৰ দুখৰ কাৰণ হোৱাৰ লগতে বিবাহতো সামান্য বিলম্বৰ যুগ। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। বাহন বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে বাসস্থানৰ বিভিন্ন সমস্যা সমাধান কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। কিন্তু কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত সামান্য অসতৰ্কতাৰ বাবে আৰ্থিকভাৱে যাতে আপুনি প্ৰতাৰিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি আকাশী নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে বিভিন্ন প্ৰকাৰৰ বাধা আৰু সমস্যা অতিক্ৰম কৰিব লগা হ'ব পাৰে। হ'লেও সকলো দিশতে সফলতা আৰু কম উন্নতিও অব্যাহত ৰাখিব পাৰিব। অৱশ্যে আপোনাৰ স্বাস্থ্যত সামান্য দুৰ্বলতাও অনুভৱ হ'ব পাৰে। কিন্তু আপোনাৰ মনোবল অটুট থাকিব। মাথো পৰিৱেশত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিক পৰিশ্ৰমো কিছু পৰিমাণে বাঢ়িব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িলেও স্বাস্থ্যৰ দুৰ্বলতাত মানসিকভাৱেও পীড়িত হোৱাৰ আশংকা আছে। পৰিৱেশিক নিম্নগামিতাও আপোনাৰ চিন্তাৰ কাৰণ। অৱশ্যে আজিৰ পৰিৱেশত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। প্ৰেমৰ পৰিৱেশ উন্নত বুলিব নোৱাৰিলেও সংযোগত গতানুগতিকতা অব্যাহত থাকিব। কিন্তু আপোনাৰ মনত সাময়িক বিচ্ছেদৰ সামান্য দুখো থাকিব। সকলো শুভভাৱ অটুট থাকিব যদিও অভাৱত আপুনি মানসিক অশান্তি ভোগ কৰিব লগা যোগো আছে। বাঞ্ছিত দিনটোৰ বাবে আপোনাক অপেক্ষাৰ প্ৰয়োজন আছে।
গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। কোনো ঘনিষ্ঠ বন্ধুৰ কোনো সমস্যা সমাধানত সহযোগিতাৰ প্ৰতিশ্ৰুতিও আপুনি দিব লগা হ'ব পাৰে। অসাৱধানতাবশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। স্বাস্থ্য আৰু পাৰিবাৰিক শান্তি স্বাভাৱিক ৰাখিবৰ বাবে আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। স্বাস্থ্যত পুৰণা ৰোগৰ অশান্তিত মানসিকভাৱে পীড়িত হ'লেও কৰ্মত আপোনাৰ সফলতা আৰু নিয়ন্ত্ৰণ অব্যাহত ৰাখিব পাৰিব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে সন্মানিত হোৱাৰ যোগো আছে, কিন্তু পৰিৱেশত আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে আজি মানসিক পৰিশ্ৰমো বাঢ়িব। আৰ্থিক উন্নতিত আনন্দ থাকিব। শিক্ষাৰ সকলো দিশতে আপুনি ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহো বৃদ্ধি পাব। আজি প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰতো শ্ৰেষ্ঠ আসন লাভৰ যোগো আছে। পৰিৱেশত আপোনাৰ আজি খ্যাতি বাঢ়িব। প্ৰেমত এটা ভাল দিন পাব। প্ৰিয় বন্ধুৰ সংগত আনন্দিত হোৱাৰ লগতে সম্পৰ্কৰ স্থায়িত্বকৰণৰ আলোচনায়ো আজি অগ্ৰগতি লাভ কৰিব। কিন্তু আজি আপোনাক অৰ্থচিন্তাই আমনি কৰিব পাৰে। গৃহত কোনো উৎসৰ পৰা অপ্ৰত্যাশিত অৰ্থপ্ৰাপ্তিৰ যোগ আছে। প্ৰাপ্য ধন আদায় পাব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ আৰু ব্যয় বাঢ়িলেও সুখো থাকিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। সন্তানৰ উন্নতিয়ে সমাজত আপোনাৰ মান বঢ়াব। আপোনাৰ আজি পাতল নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। দাঁত আৰু চকুৰ অশান্তিত মানসিকভাৱে পীড়িত হৈ ধন ক্ষয়ৰ লগতে যাতে আপোনাৰ কৰ্ম নষ্ট নহয় তালৈ লক্ষ্য ৰখা আৱশ্যক। আজি আপুনি যিকোনো পৰিৱেশতে কোনো প্ৰকাৰে আঘাত নাপাবলৈও সাৱধানতা ল'ব লাগিব। অৱশ্যে কৰ্মক্ষেত্ৰত সহযোগী কৰ্মী বন্ধুৰ সহযোগিতা আপোনাক সকলো দিশতে উপকৃত কৰিব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব যদিও স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ মনোবল হ্ৰাস নহয় তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক। কোনো বন্ধুৰ স্বাস্থ্যৰ সংবাদেও আপোনাক চিন্তিত কৰাৰ আশংকা আছে। দিনটো সামান্য নিম্নমানৰ। নিবনুৱায়ো ভ্ৰমণত শাৰীৰিক কষ্ট নহ'বলৈ যত্ন কৰক। প্ৰেমত প্ৰিয় বন্ধুৰ কোনো মন্তব্যত বা আচৰণত আপোনাৰ অসন্তোষ থাকিলেও আপুনি যিকোনো মন্তব্য দিয়াত সাৱধানতা লওক। অবাবত পৰিৱেশ নিম্নগামী হোৱাৰ আশংকা থাকিব। আজি আপোনাক অৰ্থকষ্টয়ো আমনি দিব পাৰে। গৃহত ভূমি বা বাহন আদিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আত্মীয়ৰ পৰা উল্লেখযোগ্য সহযোগিতা লাভ কৰিব। কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগয়ো আপোনাক চিন্তা বৃদ্ধি কৰাৰ আশংকা আছে। আজি আপোনাৰ বিভিন্ন দিশত ব্যয় বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হ'লেও বা আপোনাৰ অসন্তোষ থাকিলেও আপুনি সংযম বৃদ্ধি কৰা আৱশ্যক। বাদ বিবাদ আদিত লিপ্ত হ'লে আপুনি বিভিন্ন প্ৰকাৰৰ অশান্তি ভোগৰ আশংকা থাকিব। অৱশ্যে বিভিন্ন দিশত সতীৰ্থ বন্ধুৰ সহযোগিতা আৰু সৎ পৰামৰ্শত উপকৃত হ'ব পাৰিব। কিন্তু সামাজিক কৰ্মীৰ বাবে আজিৰ দিনটো শ্ৰেষ্ঠতম দিন হিচাপে বিবেচিত হ'ব পাৰে। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত প্ৰতিভা বিকাশৰ সুযোগ পাব আৰু কৃতকাৰ্যতা লাভ কৰি শ্ৰেষ্ঠত্ব অৰ্জনৰ সুযোগো লাভ কৰিব। কিন্তু আপোনাৰ সামান্য সচেতনতা আৰু স্বাস্থ্যৰ প্ৰতি অধিক যত্নৰ আৱশ্যক হ'ব। নিবনুৱাই বিশেষ কোনো সংযোগত প্ৰতিষ্ঠা আৰু আৰ্থিক উন্নতিৰ আশা লাভ কৰিব পাৰিব। দিনটো উন্নত থাকিব। প্ৰেমত পৰিৱেশ বিশেষ উন্নত দেখা নাযায়। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। কিন্তু আপোনাৰ মনত সাময়িক বিচ্ছেদৰ সামান্য দুখো থাকিব। হ'লেও প্ৰিয় বন্ধুৰ কোনো শুভ সংবাদে আপোনাক উৎসাহিত কৰিব। দিনটো বেয়া বুলিব নোৱাৰি। গৃহত বাহন বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি পাৰিবাৰিক সুখত আপুনি সুখী হ'ব পাৰিব। কিন্তু কোনো ব্যক্তিক আৰ্থিক সহযোগিতাৰ আশ্বাস প্ৰদান কৰি আপুনি নিজে যাতে চিন্তাত নপৰে তাৰ প্ৰতিও সাৱধানতা গ্ৰহণ কৰক। কোনো নতুন অতিথিৰ আগমন আৰু সদ্ভাৱ বৃদ্ধিত সুখ থাকিব। সন্তানৰ উন্নতিয়ে গৃহ সুখ বৃদ্ধি কৰিব। আপোনাৰ আজি পাতল নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব
আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মকৰ ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। পৰিৱেশিক কাহ, কফ, জ্বৰ আদিত মানসিকভাৱে পীড়িত হৈ কৰ্মৰ প্ৰতি যাতে আপোনাৰ অৱহেলা নাবাঢ়ে তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন। আজি আপুনি যিকোনো প্ৰকাৰৰ আকস্মিক আঘাতৰ পৰাও সতৰ্ক হ'ব লাগিব। কৰ্মক্ষেত্ৰতো বিভিন্ন কৰ্মত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব আৰু সকলো কৰ্ম সুকলমে সম্পাদন কৰিও আপুনি সুখো অনুভৱ কৰিব পাৰিব। শিক্ষাৰ পৰিৱেশৰ বিশেষ পৰিৱৰ্তন নাথাকিব, কিন্তু গতানুগতিকতা অব্যাহত থাকিব। শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ থাকিলেও পৰিৱেশৰ অস্থিৰতা আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। প্ৰিয় বন্ধুৰ সংগত সুখী হ'ব পাৰিব। সম্পৰ্কৰ স্থায়িত্বকৰণেও আজি পৰিৱেশত অগ্ৰাধিকাৰ পাব। কিন্তু পৰিৱেশৰ নিম্নগামিতা আপোনাৰ চিন্তাৰ কাৰণ হোৱাৰ আশংকা আছে। বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য ৰ'ব লাগিব। গৃহত কোনো পুৰণা সমস্যাৰ উদ্ভৱ হৈ যাতে পাৰিবাৰিক অশান্তি নাবাঢ়ে তাৰ বাবে যিকোনো মন্তব্য প্ৰকাশত আপুনি সাৱধানতা লোৱা আৱশ্যক। আৰ্থিক সমস্যা সমাধানৰ বাবে কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দিওঁতেও আপুনি সতৰ্ক হোৱা উচিত। সন্তানৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। আপোনাৰ আজি ক'লা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশ উন্নত। পৰিৱেশৰ বিভিন্ন প্ৰকাৰৰ সমস্যা সমাধানত থকা আপোনাৰ দক্ষতাৰ বাবে সতীৰ্থ বন্ধুৰ লগতে জ্যেষ্ঠ ব্যক্তিৰ পৰাও আপুনি প্ৰশংসিত হ'ব। পৰিৱেশত আপোনাৰ খ্যাতি বাঢ়িব। আপোনাৰ কৰ্মৰ বাবে আজি শত্ৰুৰ পৰাও আপুনি সন্মানিত হোৱাৰ যোগ আছে। কিন্তু যিকোনো ক্ষেত্ৰতে শাৰীৰিকভাৱে যাতে আপুনি আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ পৰিৱেশ উন্নত নহ'লেও জ্ঞান বিদ্যা বৃদ্ধিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু সকলো দিশতে আপুনি কৰ্মোন্নতিও অব্যাহত ৰাখিব পাৰিব। বিশেষ কোনো শুভ সংবাদ লাভত আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণৰ যোগো আছে। স্বাস্থ্যৰ উন্নতিয়েও আজি আপোনাক উৎসাহ যোগাব। দিনটো উন্নত বুলিয়ে ক'ব পাৰি। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও সাময়িক বিচ্ছেদৰ দুশ্চিন্তাই আপোনাক মানসিক কষ্ট দিয়াৰ আশংকা দেখা যায়। কিন্তু সংযোগত আপুনি গতানুগতিকতা অব্যাহত ৰাখি আনন্দিত হ'ব পাৰিব। আজি সমস্যাসমূহ সমাধানৰ প্ৰতিও পৰস্পৰৰ মাজত আগ্ৰহ বৃদ্ধি পাব। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি ভ্ৰমণৰ আঁচনি ল'ব পাৰে। বস্ত্ৰ, অলংকাৰ বা বাহন আদি ক্ৰয় কৰি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। কোনো বিশেষ ক্ষেত্ৰত আত্মীয়ৰ পৰা পোৱা সহযোগিতাই আপোনাক আনন্দ দিব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। স্বাস্থ্যত অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতে আপোনাৰ কৰ্মত যাতে বাধা হিচাপে থিয় নহয় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। অৱশ্যে পৰিৱেশৰ বিভিন্ন দিশত সতীৰ্থ বন্ধুৰ সহযোগিতাই আপোনাক উপকৃত কৰিব আৰু পৰিৱেশত সফলতাও আপুনি অৰ্জন কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত গোপন শত্ৰুৰ অশান্তিয়ে মানসিকভাৱে পীড়িত কৰি যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তালৈ লক্ষ্য ৰাখক। শিক্ষাৰ পৰিৱেশ উন্নত বুলিব নোৱাৰি যদিও গতানুগতিকতা অব্যাহত থাকিব। আজি গীত, বাদ্য, ক্ৰীড়া আদিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু ইয়াত আপুনি সুনামো অৰ্জন কৰিব পাৰিব। নিবনুৱাই বিশেষ কোনো সংযোগ লাভত প্ৰচেষ্টাৰ সফলতা পাব আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ অনুগ্ৰহত প্ৰতিষ্ঠা লাভৰ আশা লাভ কৰিব পাৰিব। প্ৰেমৰ পৰিৱেশ উন্নত বুলিয়ে ক'ব পাৰি। সাময়িক বিচ্ছেদৰ দুখ থাকিলেও সংযোগত গতানুগতিকতা অব্যাহত থাকিব। আত্মীয়ৰ সহযোগতো আপুনি সুখ অনুভৱ কৰিব পাৰিব। গৃহত বস্ত্ৰ, অলংকাৰ আদি ক্ৰয় কৰি পাৰিবাৰিক আনন্দত আপুনি আনন্দিত হ'ব পাৰিব। কিন্তু কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত অসতৰ্কতাৰ ফলত আৰ্থিকভাৱে যাতে আপুনি ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। স্বাস্থ্যজনিত কাৰণত অধিক ধন ব্যয় নহ'বলৈও আপোনাক সাৱধানতাৰ প্ৰয়োজন। সন্তানৰ উন্নতিয়ে গৃহসুখ বৃদ্ধি কৰিব। আপোনাৰ আজি আকাশী নীলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ
আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।